নমস্কাৰ বন্ধু বান্ধৱসকল। এইটো প্ৰথমবাৰ মই কেমেৰাত নিজকে ৰেকৰ্ড কৰিছোঁ। আজিলৈকে কেমেৰাৰ আগত কথা কৈ পোৱা নাই বা প্ৰথমবাৰ। কিন্তু বহু দিনৰ পৰা ভাবি আছোঁ যে ইউটিউবটো যিহেতু আছে, যেতিয়া আজিকালি মানুহে ইউটিউবত সকলোৱে কিবা নহয় কিবা এটা বিষয়ৰ জৰিয়তে নিজকে প্ৰকাশ কৰাৰ চেষ্টা কৰিছে, আৰু ময়ো তেনেকৈ ভাবিছোঁ যে ইউটিউবত অলপ কিছুমান কথা আলোচনা কৰিম, নিজৰ মতামত প্ৰকাশ কৰিম, নিজৰ চিন্তা চৰ্চা, বিভিন্ন ধৰণৰ কথা, মানুহৰ জীৱনৰ আৱেগ অনুভূতি অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আলোচনা কৰিম। মানুহৰ জীৱনৰ নানা ধৰণৰ সমস্যা, এইবোৰ বিষয়ত কথা পাতিম। এইবুলি আজি প্ৰথমটো ভিডিঅ' ৰেকৰ্ড কৰিছোঁ। মোৰ কথা কোৱাত অলপ খেলি মেলিও হ'ব পাৰে, কাৰণ প্ৰথমবাৰ মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। আৰু সৰুৰে পৰাই খুব চিন্তা গভীৰ এটা মন। মই হ'লোঁ এজন ইণ্ট্ৰভাৰ্ট ব্যক্তি। ইণ্ট্ৰভাৰ্ট এতিয়া হয়তো আপোনালোকে জানে, আৰু চবেই যিসকলে নাজানে থুলমূলকৈ কৈ দিছোঁ যে যি ব্যক্তি ভিতৰমুখী, তেওঁ বাহিৰৰ পৰিৱেশৰ ব্যক্তিৰ বা বিভিন্ন পৰিৱেশৰ মাজত, সমাজৰ মাজত নিজকে প্ৰকাশ কৰাত সংকোচ প্ৰকাশ কৰে, কিন্তু তেওঁ নিজৰ মাজত বেছি সময় ব্যস্ত থাকে বা নিজৰ মাজতে থাকি ভাল পায়। ধৰি লওক, কোনো নতুন মানুহৰ সৈতে ফটকৈ মিলা মিছা কৰিব নোৱাৰে, সহজতে মিলি যাব নোৱাৰে। আৰু কাৰোবাক দেখিলেও তেওঁ আগতীয়াকৈ মাতিবলৈ পটককৈ নোৱাৰে। তেনেকুৱা ময়ো তেনেকুৱা আছিলোঁ। আৰু চিন্তা গভীৰ, মই খুব বিষয়ত গভীৰভাৱে আগৰ পৰাই চিন্তা কৰোঁ। এনেকুৱা অভাৰ থিংকিং হৈ যায় কিছুমান ক্ষেত্ৰত। সেইটো বাৰু বেয়া কথা বাৰু, সেইটো আমি পিছত কেতিয়াবা এইবোৰ আলোচনা কৰিমেই। কিন্তু যিহেতু চিন্তা গভীৰ মানুহ, নানা ধৰণৰ চিন্তা আহে, আৰু এই চিন্তাবোৰৰ দ্বাৰাই আমাৰ চিন্তাৰ মনোভাৱৰ বিকাশ ঘটিব, আমাৰ মানসিক বিকাশ ঘটে। আমি এইবোৰ কথা যেতিয়া আলোচনা কৰিম ইজনৰ সিজনৰ লগত, তেতিয়া এটা উচিত সিদ্ধান্তলৈ যাব পাৰি। যিকোনো বিষয়ত সমস্যাৰ উচিত সমাধান উলিয়াবলৈ যিহেতু চিন্তা চৰ্চা কৰাটো জৰুৰী হৈ পৰে। গতিকে নিজকে ইউটিউব চেনেল এটা খুলি ভাবিলোঁ, আৰু মই যিহেতু এইবোৰ অলপ চিন্তা গভীৰ মানুহ, গতিকে তেনেকুৱা ধৰণৰ গধুৰ কথা বতৰা, বিভিন্ন ধৰণৰ দৰ্শন, মানুহৰ জীৱনৰ অভিজ্ঞতা, এইবোৰ আলোচনা কৰিম আৰু সেইবুলি ভাবিলোঁ। গতিকে আপোনালোকে ৰাইজে সহযোগ কৰিব, সঁহাৰি দিব, এইবুলি আশা থাকিল। আৰু আপোনালোকে এতিয়া কোনোবাই যদি ভিডিঅ'টো চাই আছে, মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ যিহেতু ইউটিউবত আপলোড হ'ব আৰু হৈছে বুলি ধৰি লওক, এতিয়া আপুনি কমেণ্ট এটা কৰি জনাব যে আপুনি তেনেধৰণে নিজৰ অনুভৱ, নিজৰ চিন্তা চৰ্চা, বৰ্তমান সময়ত যিহেতু জেন জি বুলি আমি নিজকে প্ৰকাশ কৰিছোঁ, নহয় জানো? জেন জি চিন্তা চৰ্চা, যে নতুন যুৱ প্ৰজন্মৰ নতুন চিন্তা চৰ্চা, আগৰ পুৰণি যি গতানুগতিক সমাজ ব্যৱস্থাৰ যি সমাজৰ ব্যক্তি বিশেষ থাকে, তেওঁলোকৰ চিন্তা চৰ্চাৰ লগত যিহেতু আমাৰ চিন্তা চৰ্চাৰ বহুত পাৰ্থক্য আহি গৈছে। গতিকে সেইবোৰ আমি শ্বেয়াৰ কৰি আমি সমাজখনৰ কিছু হয়তো সাল সলনি কৰিব পাৰিম কিছুমান ক্ষেত্ৰত, আৰু আমাৰ জীৱনটো আমি কেনেধৰণে আগবঢ়াই নিব পাৰোঁ, আমাৰ জীৱন ধাৰণৰ মানদণ্ড কেনেধৰণে উন্নতি কৰিব পাৰোঁ, আমাৰ মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য, আমাৰ চৌপাশৰ পৰিৱেশ, এই সকলোবিলাক বিষয়ৰ
চৌপাশৰ পৰিৱেশ কেনে হোৱা উচিত, আমাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰে, আমি মানৱ জীৱনৰ উদ্দেশ্য অথবা মানুহৰ জীৱনৰ দায়িত্ববোধ আচলতে কি হয়, মানুহৰ স্বাধীনতা, কৰ্তব্য, এইবিলাক বিভিন্ন ধৰণৰ বিষয়ত আমি কথা পাতিম। আশা কৰিছোঁ আপোনালোকে সঁহাৰি জনাব। মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি মোৰ লগত তেনেধৰণে জড়িত হ'ম বুলি মনোভাৱ আদান প্ৰদান কৰিম বুলি ভাবে। আৰু যিহেতু মোৰ চেনেলটোৰ নাম মই এতিয়া বৰ্তমান মেণ্টেল হেল্থ এণ্ড কেয়াৰ বুলি ৰাখিছোঁ, হয়তো পিছত চেঞ্জ হ'ব পাৰে, কাৰণ বিভিন্ন ধৰণৰ কথা ইয়াত মানে ইনক্লুড হৈ যাব, কাৰণ এটা বিষয়তে নাই। আৰু মই কোনো প্ৰফেশ্যনেল মানে মেণ্টেল হেল্থ কেয়াৰিং পাৰ্চন মানে নহয়, মানে কাউন্সেলৰ থাকে ন, যিসকলে মানুহৰ বিভিন্ন ধৰণৰ পাৰ্চনেলিটি সমস্যা, জীৱনৰ সমস্যা সমাধান কৰা মানে কিবা তেওঁলোকৰ বিভিন্ন কোৰ্চ থাকে, কোৰ্চ লয় নানা ধৰণৰ, তেওঁলোকে প্ৰফেশ্যনেল হৈ যায়। তেনেকুৱা নহয় যদিও চেষ্টা কৰিম কথা পাতিবলৈ লাহে লাহে। আৰু কি ক'ম আৰু গাইজ, এইটো প্ৰথমটো ভিডিঅ', গতিকে ইমানেই আজি প্ৰথমটো ভিডিঅ'ত। আৰু আমি নেক্সট ভিডিঅ'ত আমি এটা বিষয়ৰ সৈতে কথা পাতিম, নতুন টপিক লৈ আহিম। ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।